ডাঙৰীয়া, যিদিনাই মই শিক্ষক হ'লোঁ, সেইদিনাই মই আনক মোক আঙুলি টোৱাই কথা কোৱাৰ সম্পূৰ্ণ অধিকাৰ দিলোঁ। সেয়েহে আপুনিও ভাবে চাগে শিক্ষকসকলক বা মাষ্টৰসকলক আঙুলি টোৱাই কথা ক'ব পাৰি নেকি? মোক আকৌ বহুতে মাষ্টৰ বুলিও মাতে। মাষ্টৰৰ বোলে বহুত ধৈৰ্য থাকে, যাৰ যি মন যায় কৈ যায়, আৰু আমাৰ দৰে মাষ্টৰসকলে ধৈৰ্য ধৰি মাথো শুনি যায়। মই যে এজন গণিতৰ মাষ্টৰ, সেয়েহে লাভ, লোকচান, মূল্য বৃদ্ধি, কমিশ্যন এইবোৰৰ অংক মই বিনা দ্বিধাই কৰিব পাৰোঁ। কিন্তু এই যে মই মাষ্টৰহে, সেয়ে মূল্য বৃদ্ধি হ্ৰাস কেনেকৈ কৰিব পাৰি তাৰ সমাধানহে মই দিব নোৱাৰোঁ। কিন্তু আমাৰ দেশৰ বৰমূৰীয়াসকলে পাৰে চাগে। ভাগ্যৰ লিখনি, মই বিজ্ঞানো পঢ়াওঁ। সেয়েহে মই ইথানল মিহলি পেট্ৰলৰ উদাহৰণ মিশ্ৰণৰ উদাহৰণ হিচাপে লৈ বুজাওঁ। ভাল লাগে ছাত্ৰ ছাত্ৰীক কিছুমান ৰিয়েল লাইফ এক্সাম্পল দি। ডাঙৰীয়া, সেইদিনা এজন ছাত্ৰই সুধিলে, মিশ্ৰণৰ উপাদানবোৰনো আমি কেনেকৈ পৃথক কৰিব পাৰোঁ? মোৰ মুখৰ পৰা বহুতো পদ্ধতিৰ লগতে এটা বিশেষ পদ্ধতিৰ নাম ওলাই আহিল। নামটো হৈছে অপকেন্দ্ৰিক পদ্ধতি, যাক আমি ইংৰাজীত কওঁ চেন্ট্ৰিফিউগেশ্যন মেথড বুলি। মই ক'লোঁ, এই পদ্ধতি আমি ব্যৱহাৰ কৰোঁ আমাৰ সকলোৰে ঘৰত থকা ৱাশ্বিং মেচিনবোৰত। এই মেচিন হৈছে এক বিশেষ মেচিন, য'ত সোমাই গ'লে আমাৰ যিবোৰ পিন্ধা কাপোৰ, সেই পিন্ধা কাপোৰবোৰ কেলেংকাৰীমুক্ত, ক্ষমা কৰিব, ধূলিমুক্ত বা ময়লামুক্ত হৈ ওলাই আহে। ধন্যবাদ।